Hello and welcome everyone. Today we shall discuss the first four paragraphs of the lesson Madam Rides the Bus by Vallikanan, and this chapter belongs to class 10. আমি আজি দশম শ্ৰেণীৰ Madam Rides the Bus chapterটোৰ প্ৰথম চাৰিটা পেৰাগ্ৰাফ আলোচনা কৰিম। Okay, আৰম্ভ কৰোঁ ভিডিঅ'টো। Paragraph 1. There was a girl named Valliammai who was called Valli for short. Valliammai নামৰ এজনী ছোৱালী আছিলে, তাইক সবে চমুকৈ ছুটিকৈ Valli বুলি মাতে। She was 8 years old and very curious about things. আৰু তাই 8 বছৰীয়া আছিল আৰু তাই খুব কিউৰিয়াছ আছিলে, তাই খুব জিজ্ঞাসু মনৰ অধিকাৰী, মানে নতুন নতুন কথা শিকিবলৈ জানিবলৈ খুব আগ্ৰহ কৰে। Her favorite pastime was standing in the front doorway of her house, watching what was happening in the street outside. আৰু তাই ফেভৰেট পাষ্ট টাইম আছিলে তাই প্ৰথম সন্মুখৰ দুৱাৰখনত থিয় হৈ পেলাই বাহিৰত কি হৈ আছে, ৱাচিং হোৱাট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড, বাহিৰৰ ৰাস্তাত কি হৈ আছে সেইবিলাক চাই থকাটো। There were no playmates of her own age on the street and this was about all she had to do. আৰু যিহেতু তাই ৰাস্তাটোত গলিটোত তাই বয়সৰ of her own age, তাই বয়সৰ কোনো লগৰীয়া নাছিলে, সমনীয়া নাছিলে, সেইকাৰণে তাই বাহিৰত খেলিবলৈও যাব নোৱাৰে আৰু সেই তাই আজৰি সময়বিলাক সেই দুৱাৰমুখত থিয় হৈ বাহিৰৰ কামবিলাক চাই চিতিয়ে পাৰ কৰে। Second paragraph. But for Valli, standing at the front doorway was every bit as enjoyable as any of the elaborate games other children played. কিন্তু Valliৰ কাৰণে ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ডৰৱে, দুৱাৰৰ সন্মুখত থিয় হৈ পেলাই বাহিৰৰ গোটেই কামবিলাক চাই থকাটো মানে ডাঙৰ ডাঙৰ খেলবিলাকৰ সমানেই ভাল লগা, এনজয়েবল হয়, এলাবৰেট বাকী গেমছবিলাকৰ দৰে। Watching the street gave her many new unusual experiences. আৰু সেই ৰাস্তাটো চাই চাই তাই বেলেগ বেলেগ নতুন নতুন বিভিন্ন ধৰণৰ অভিজ্ঞতাও লাভ কৰিছে। Unusual experiences. Paragraph 3. The most fascinating thing of all was the bus that traveled between her village and the nearest town. আৰু তাইৰ কাৰণে আটাইতকৈ বেছি আকৰ্ষণীয়, most fascinating বস্তুটোৱে আছিলে বাহিৰৰ যে সেই বাছ এখন, যিখন বাছে তাই গাঁৱৰ আৰু ওচৰৰে টাউনখনৰ মাজত অহা যোৱা কৰে। Between her village and the nearest town. It passed through her street each hour, once going to the town and once coming back. আৰু এই বাছখনে প্ৰতি ঘণ্টাতে তাই ৰাস্তাৰ সন্মুখেদি অহা যোৱা কৰি থাকে, এবাৰ টাউনলৈ যায় আৰু এবাৰ ঘূৰি আহোঁতে, once coming back. The sight of the bus, filled each time with a new set of passengers, was a source of unending joy for Valli. আৰু সেই বাছখনত প্ৰত্যেকবাৰতেই যে এবাৰ নতুন নতুন পেছেঞ্জাৰ বাছখনত অহা যোৱা কৰি থাকে, সেই মানুহখিনি তাইৰ কাৰণে এটা কেতিয়াও শেষ নোহোৱা আনন্দৰ উৎস আছিলে, source of unending joy, কেতিয়াও শেষ নোহোৱা আনন্দ। মানে প্ৰত্যেকবাৰতে যিহেতু টাউনলৈ যাওঁতে এইখিনি নতুন পেছেঞ্জাৰ যায় আৰু আহোঁতেও আকৌ বেলেগ এখিনি পেছেঞ্জাৰ আহে, নহয় জানো? সেইটো তাইৰ কাৰণে খুব ভাল লগা কথা আছিলে। Paragraph 4. Day after day she watched the bus and gradually a tiny wish crept into her head and grew there. আৰু day after day she watched the bus, তাই প্ৰত্যেক দিনাই এনেকৈ বাছখন সদায় চাই থাকে আৰু লাহে লাহে গ্ৰেজুৱেলি এটা সৰু ইচ্ছা, টাইনি উইচ এটা তাই মগজুত আৰম্ভ হ'ল আৰু তাতেই ডাঙৰ হ'ল, and grew there. আৰু ইচ্ছাটো কি আছিল? She wanted to ride on that bus, even if just once. তাই বাছখনত এবাৰ হ'লেও উঠি চাবলৈ মন গৈছিলে, even if just once, লাগিলে এবাৰলৈ হওক তাৰমানে। This wish became stronger and stronger until it was an overwhelming desire. আৰু এই ইচ্ছাটো, সৰু ইচ্ছাটোৱে তাই মগজুত শক্তিশালী হৈয়ে থাকিল, ডাঙৰ হৈ গৈ থাকিল আৰু শেষত গৈ পেলাই তাই এইটো এটা একদম ডাঙৰ বাসনালৈ, অভাৰৱেলমিং ডিজায়াৰলৈ মানে পৰিৱৰ্তিত হ'ল, মানে তাই এতিয়া বাছত নুঠিলেই নোৱাৰে, এনেকুৱা এটা অৱস্থা পালে। Valli would stare wistfully at the people who got on or off the bus when it stopped at the street corner. Valliয়ে লাগি চাই থাকে, মানে ষ্টেয়াৰ লাগি চাই থাকে, wistfully means খুব আকাংক্ষাৰে, খুব আশাৰে, at the people who got on or off the bus, যিবিলাক মানুহে বাছত উঠিছে বা বাছৰ পৰা নামিছে, সেই মানুহবিলাকক, সেই লোকসকলক তাই চাই থাকে। When it stopped at the street corner, যেতিয়া তেওঁলোকৰ ৰাস্তাৰ চুকত আহি পেলাই বাছখন ৰয়হি কৰ্ণাৰত। Their faces would kindle in her longings, dreams and hopes. আৰু সেই মানুহবিলাকৰ মুখবোৰ
তাই মনত দোলা দি থাকে কিণ্ডল ইন হাৰ লংগিংছ ড্ৰিমছ এণ্ড হোপছ তাই আশা আকাংক্ষা সপোন সকলোতে তাৰমানে সেই বাছত উঠা মানুহবিলাকৰ ছবিবোৰেই তাই আহি থাকে If one of her friends happened to ride the bus and tried to describe the sights of the town to her, Valli would be too jealous to listen. আৰু তাই কোনোবা বান্ধৱীয়ে যদি বা ফ্ৰেণ্ড কোনোবাই যদি বাছত উঠে আৰু আহি পেলাই তাইক কি দেখিলে টাউনত কি নাই দেখা এইবিলাক কথা যদি তাইক কয়হি তেতিয়া কি হয় ভাল্লি উড বি টু জেলাছ ভাল্লি খুব বেছি হিংসা লাগে টু লিচন এণ্ড উড চাউট আৰু তাই তেতিয়া খুব খঙত চিঞৰে ইন ইংলিছত চিঞৰে কি বুলি কয় প্ৰাউড Neither she nor her friends really understood the meaning of the word but they used it often as a slang expression of disapproval. They কি কৈছে যে neither she nor her friends মানে না তাই বা তাই কোনোবা বান্ধৱীয়ে সেই proud wordটো মিনিংটো জানে কোনেও মিনিংটো নাজানে really understood the meaning was the bus that traveled between her village and the town. তাহাঁতৰ গাঁৱৰ আৰু টাউনৰ মাজত চলা বাছখনেই তাইৰ বাবে আটাইতকৈ আকৰ্ষণীয় বস্তু আছিল Question number 7 What was the source of unending joy for Valli? Valliৰ বাবে কেতিয়াও শেষ নোহোৱা আনন্দৰ উৎসটো কি আছিল সোৰ্সটো কি আছিল Answer হ'ব The source of unending joy for Valli was the new set of passengers in the bus. বাছখনত থকা প্ৰত্যেকবাৰতে নতুন নতুন যি পেছেঞ্জাৰ্ছ আহি থাকে তেওঁলোকে তাইৰ বাবে আটাইতকৈ শেষ নোহোৱা আনন্দৰ উৎস আছিলে Question number 8 What was her tiny wish? আৰু তাইৰ সৰু ইচ্ছাটো কি আছিলে তাইৰ সৰু ইচ্ছাটো আছিলে Her tiny wish was to ride on the bus. ঠিক আছে তোমালোকে এই প্ৰশ্নকেইটা কৰি পেলাই যিমান পাৰা সোনকালে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু ইয়াৰ পিছৰ পেৰাগ্ৰাফ কেইটা মই অনাগত দিনত তোমালোকৰ বাবে লৈ আহিম আজিলৈ থ্যাংক ইউ এভৰিৱান